নমস্কাৰ, মই ঋতুৰাজ বৰুৱা। অসম চৰকাৰৰ কৰ্মচাৰী যিসকল ৰেগুলাৰ কৰ্মচাৰী বা পাৰ্মানেণ্ট কৰ্মচাৰী তেওঁলোকৰ বাবে অসম চৰকাৰে এক সুখবৰ দিছে। সুখবৰটো হৈছে যিসকলৰ চেলাৰী একাউণ্টৰ লগত এইটো জড়িত হয় আৰু এই যিখন বেংক আৰু অসম চৰকাৰৰ মাজত চুক্তি হৈছে সেইটো SBI আৰু অসম চৰকাৰৰ মাজত চুক্তি হৈছে। অসম চৰকাৰ হৈ পেলাই ইয়াত চহী কৰিছে লয়া মাধুৰী, ছেক্ৰেটাৰী অফ গভৰ্ণমেণ্ট অফ আছাম, ফাইনেন্স ডিপাৰ্টমেণ্টৰ হয় তেওঁ, IS, আৰু অশোক কুমাৰ চাহু, জেনেৰেল মেনেজাৰ SBI চহী কৰিছে। এই গোটেই যিটো অৰ্ডাৰ ওলাইছে সেইটো অৰ্ডাৰ যদিও 1 জানুৱাৰী 2025ত চহী হৈছিলে, কিন্তু পাব্লিছ হৈছে এই 2-4 দিন আগতহে। গতিকে আমাৰ হাততো এতিয়া দেৰিকৈহে পৰিছে। এই বিষয়ে আমি অলপ আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে আৰু মই ইয়াৰ লগতে ভিডিঅ'টোতে যিখন অৰ্ডাৰ আছে সেইখনো অৰ্ডাৰ দি দিম, আপোনালোকে পঢ়ি ল'ব পাৰিব। এই অৰ্ডাৰখনৰ মতে যিখিনি কৰ্মচাৰীৰ চেলাৰী একাউণ্ট SBIত আছে বা বেংকত আছে তেওঁলোকে কেইটামান সুবিধা পাব। কিন্তু আমাৰ বেছিভাগ কৰ্মচাৰী যিটো দৰমহা পোৱা একাউণ্ট হয় সেইটো ছেভিংছ একাউণ্ট, কাৰণ আমি চাকৰি পোৱাৰ পিছতে একাউণ্ট এটা খুজিলে আমাৰ নিজৰ আগৰ পৰা থকা একাউণ্টটো দি দিয়া হয় আৰু ছেভিংছ একাউণ্ট হৈ থাকে। সেই সম্পৰ্কেও কিছুমান নিয়ম নীতি দিছে যে দ্য ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ শ্বেল অপেন চেলাৰী পেকেজ একাউণ্ট ডিউৰিং ইণ্ডাকশ্যন অৰ আপন ৰিচিভিং এমপ্লয়ী ছাৰ্ভিচ নাম্বাৰ। যিবোৰ এমপ্লয়ী ছাৰ্ভিচ নাম্বাৰ থাকে সেইটো দি পেলাই একাউণ্ট খুলিব পাৰিব, বা যিসকল এক্সিষ্টিং বা যিসকলে বৰ্তমান চাকৰি কৰি আছে কিন্তু তেওঁৰ একাউণ্টটো চেলাৰী একাউণ্ট নহয়, সেইসকলে নিজৰ যিটো হোম ব্ৰাঞ্চ আছে হোম ব্ৰাঞ্চত গৈ পেলাই এখন এপ্লিকেশ্যন বা এখন দৰখাস্ত দি পেলাই নিজৰ একাউণ্টটো চেলাৰী একাউণ্টলৈ কনভাৰ্ট কৰি ল'ব পাৰিব। আৰু এইখিনি কৰিলে কেইটামান সুবিধা দিছে। সুবিধাকেইটা হৈছে টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ 10 লাখ টকা, তাৰপিছতে আৰু এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ কেইটামান দিছে। এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ যদি ডেথ কেনেবাকৈ যদি এক্সিডেণ্টত ডেথ হয় তেতিয়া 100 লাখ মানে 1 কোটি টকাৰ এটা কভাৰেজ আছে। আৰু যদি পাৰ্মানেণ্ট ডিচেবল কেনেবাকৈ হয় এক্সিডেণ্টত, সেইটোতো 100 লাখ মানে প্ৰায় 1 কোটি টকা দিছে। প্ৰায় নহয়, পুৰা 1 কোটি টকাই দিছে। আৰু পাৰ্চিয়েল যদি অলপ পাৰ্টলি ডিচেবলো হয় তেতিয়া 80 লাখ টকা দিছে। আৰু এয়াৰ এক্সিডেণ্টৰ ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰত 2 কোটি টকাৰ পেকেজ দিছে। ইয়াৰে এটা টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে কি এয়াৰ ট্ৰেভেলৰ ক্ষেত্ৰত, যে সেই যদি এয়াৰ টিকেটটো SBI যিটো ডেবিট কাৰ্ড, ৰুপে ডেবিট কাৰ্ডৰ পৰা কটা হয় তেতিয়াহে দিব। এইটো দিছে এয়াৰ এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ কভাৰ। এয়াৰ এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ কভাৰ ₹160 lakhs plus 50 lakhs accidental 50 lakhs coverage if air ticket has been purchased using RuPay debit card linked to SGSP of the concerned employee। তেতিয়াহে তেওঁলোকে পাব। আৰু ইয়াৰ উপৰিও এই চেলাৰী একাউণ্টৰ জৰিয়তে এটা মেডিকেল ইঞ্চুৰেঞ্চো দিছে। মেডিকেল ইঞ্চুৰেঞ্চটো 3 লাখ টকা হ'ব বুলি দিয়া হৈছে। আৰু ইয়াত যিখন মেমৰেণ্ডাম ওলাইছিলে তাৰ প্ৰিমিয়ামটো দিয়া হৈছে, 1 টাইম প্ৰিমিয়াম 1 বছৰৰ। সেইটো হৈছে চাম এচিয়ৰ্ড 2 এডাল্ট প্লাছ 2 চাইল্ড। 2 এডাল্ট প্লাছ 2 চাইল্ডৰ কাৰণে 3 লাখ টকাত বছৰি 4,899 টকা। তাৰপিছত ৰেট ফৰ 1 এডাল্ট 1 চাইল্ড 4,018 টকা। আৰু ৰেট ফৰ 2 এডাল্টৰ কাৰণে 3,471 টকা। আৰু ৰেট ফৰ অনলি যদি 1 এডাল্ট থাকে, যদি এজন প্ৰাপ্তবয়স্ক, তেতিয়া 2,155 টকা। এইখিনিও মেমৰেণ্ডামখনত গোটেইখিনি ধুনীয়াকৈ পলিচিটো দি থোৱা হৈছে। এইটো নিশ্চয় অসম চৰকাৰৰ যিসকল কৰ্মচাৰী তেওঁলোকৰ বাবে ভাল খবৰ। আৰু তেওঁলোকে নিজৰ নিজৰ একাউণ্টটো এতিয়া চেলাৰী একাউণ্টলৈ
কনভাৰ্ট কৰি লোৱাই কথা। আৰু যিসকলে নতুনকে পাইছে তেওঁলোকে পোনপ্ৰথমে প্ৰথমৰ পৰাই নিজৰ একাউণ্টটোত যাতে চেলাৰী একাউণ্ট কৰি লয়, সেইটোৱে কথা। আৰু লগতে আৰু এটা কথা থাকি গৈছে যে যি চাইল্ড হ'ব, চাইল্ড 3 মাহৰ পিছৰ পৰাহে ইঞ্চুৰেঞ্চ কভাৰেজ হ'ব। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ